নমস্কাৰ, ঘনশ্যাম টেকনিকেল আসাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা ২৭টা ভেকেঞ্চি খালী হৈছে। গতিকে যাৰ ইচ্ছা হয় বা যাৰ ইচ্ছা থাকে তেওঁলোকে এপ্লাই কৰিব পাৰিব। গতিকে পলম নকৰি ভিডিঅ'টো আমি চাওঁ আহক। আপোনালোকে দেখা পাইছে ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট ৰিক্ৰুইটমেণ্ট 2024। পোষ্টটোৰ নাম হ'ল ইনফৰ্চমেণ্ট ইন্সপেক্টৰ আৰু টোটেল পোষ্ট আছে ২৭টা। কেটেগৰী ৱাইজ ভেকেঞ্চি আনৰিজাৰ্ভৰ কাৰণে আছে 14টা, OBC MOBCৰ কাৰণে আছে 6টা, TT আদিবাসীৰ কাৰণে আছে 1টা, SC কাৰণে আছে 2টা, STP কাৰণে আছে 2টা আৰু STHৰ কাৰণে আছে 2টা। এই পোষ্টটোৰ চেলাৰী 22,000ৰ পৰা 97,000 লৈকে দিব আৰু গ্ৰেড পে 9,400 দিব। এতিয়া আমি পোষ্টটোৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া চাওঁ আহক। যোন কেণ্ডিডেটছে এপ্লাই কৰিব তেওঁ অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু তেওঁৰ PRC এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট থাকিব লাগিব। এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে কেণ্ডিডেটছগৰাকী আৰ্টছ, ছায়েন্স নাইবা কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰু আসাম গভৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ডৰ আণ্ডাৰত পাছ কৰা হ'ব লাগিব। ইয়াৰ উপৰিও 3 বছৰীয়া অটোমোবাইল নাইবা মেকানিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মা থাকিব লাগিব। এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে কেণ্ডিডেটসকলৰ এজ লিমিট 21 বছৰৰ পৰা 38 বছৰ বয়স হ'ব লাগিব আৰু এজ ৰিলেক্সন দিয়া হৈছে SC ST সকলক 5 বছৰ আৰু OBC MOBC সকলক 3 বছৰ। এই পোষ্টটোত এপ্লাই কৰিবৰ কাৰণে এপ্লিকেশ্যন ফিজ জেনেৰেল EWS কেণ্ডিডেটসকলে 297 টকা 20 পইচা দিব লাগিব। ST SC OBC MOBC সকলে 197 টকা 20 পইচা দিব লাগিব আৰু BPL সকলে 47 টকা 20 পইচা দিব লাগিব। এই পোষ্টটো এপ্লাই কৰিবৰ কাৰণে কেণ্ডিডেটসকলে APSC recruitment.in ৱেবছাইট লিংকত গৈ আপোনালোকে এপ্লাই প্ৰচেছ সম্পূৰ্ণ কৰিব পাৰিব। এই পোষ্টটো এপ্লাই কৰা ষ্টাৰ্টিং ডেট হ'ল 13 আগষ্ট 2024 আৰু লাষ্ট ডেট হ'ল 13 ছেপ্টেম্বৰ 2024। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰা হ'ল। ভিডিঅ'টো ভাল লাগিলে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ইমানেই, ধন্যবাদ।